গৰীব ঘৰৰ মানুহ এজন এটা মাছ দিয়াটো আমি দেখিবলৈ পাইছোঁ। কেৱল কোকৰাঝাৰ বিভিন্ন ঠাইত এনেকুৱা যে বাজাৰ আছে, বাজাৰত মাছ বিক্ৰী হৈ আছে। নিজৰ ঘৰৰ ফেমিলিৰ লগত বা আপোন ফ্ৰেণ্ড লগত লগৰে লগত এসাঁজ ভাত খাব পাৰে। ইয়াৰ কাৰণে আজি উৰুকা সময়ত আজি যেহেতু উৰুকা, আপনি চিটলা মাছ বজাৰত আহিছে, কি কয়? আজিৰ পৰা উৰুকা ষ্টাৰ্ট হ'ল আৰু বিহু ষ্টাৰ্ট হ'ল। সেইকাৰণে মাছ বজাৰত আহিছোঁ। মাছ বজাৰত আহি ডাঙৰ ডাঙৰ মাছ মানে আহিছে বজাৰত। সেই ডাঙৰ ডাঙৰ মাছ দেখি মানে ভাবিলোঁ মানে উৰুকাৰ দিন গৰীব দুখীয়া মানুহ যি ইয়াতে আছে সিহঁতক এটা এটা মাছ দিলে আজি উৰুকাটো ভাল কৰি পালন হ'ব। আৰু আমাৰ সাংবাদিক বন্ধুসকল আহিছে, সিহঁতকো এটা এটা ডাঙৰ ডাঙৰ মাছ দিলোঁ, সিহঁতে যেন ভাল কৰি আজি উৰুকাটো পালন কৰে। সেইটোৱে মই মানে আজি আমাৰ ঘৰতো খাওয়া হ'ব, মানে ভাল খাওয়া হ'ব আৰু বন্ধু বান্ধৱ আহিব, মানে আত্মীয় স্বজন আহিব, চবকে খুৱাম। যিহেতু আপোনালোকে মাছ বজাৰত আহিছে, হয়, আজি উৰুকাৰ দিন। আজি উৰুকাৰ নিশা এসাঁজ গোটেই বছৰৰ যি খাদ্য সম্ভাৰ, এই সম্ভাৰত লগত সংগতি ৰাখি আমাৰ চিঠিলাৰ অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱক সুকুমাৰ দেৱনাথ ডাঙৰীয়াই আজি এই চিঠলা বজাৰ মাছ বজাৰত আহি উপস্থিত হয়। আৰু ইয়াত থকা আমাৰ থলুৱা ভাষাত ভকুৱা মাছ বুলি কয়, সেই ভকুৱা মাছ আমাৰ গৰীব দুখীয়াৰ লগতে তথা আমাৰ সাংবাদিক বন্ধুসকলক মানে এসাঁজ খোৱাৰ কাৰণে, প্ৰীতিভোজ এসাঁজ খোৱাৰ কাৰণে প্ৰদান কৰি আছে। আৰু সেই ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধু তথা গৰীব দুখীয়া নিচলা ব্যক্তিসকলে তেখেতৰ এই চেগতে এই উৰুকাৰ নিশাৰ লগত সংগতি ৰাখি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে।